মৰ্নিং ফ্ৰেণ্ডছ। তো আজি আকৌ আহিলোঁ আপোনালোকৰ মাজত নতুন এটা ব্লগ লৈ। তো মোৰ 16 ফেব্ৰুৱাৰী জইনিং আৰু আজি হ'ল 13 ফেব্ৰুৱাৰী। আজি সন্ধিয়া ঘৰৰ পৰা ওলাম, ট্ৰেইনেৰে যাম। তো সকলোৱে কৈছিল যে জইনিঙৰ আগমুহূৰ্তত ভালকৈ ঘুম নহয়, কিবা নহয়, সেইখিনি মানে বিশ্বাস কৰা নাছিলোঁ। কিন্তু আজি মানে যিটো ৰাতি গ'ল, ঘৰত লাষ্ট ৰাতি বুলি ক'ব পাৰোঁ। কি ক'ম আৰু 6 মাহৰ কাৰণে যাব লাগিব, কিন্তু মানে গোটেই ৰাতিটোৱেই টোপনি নহ'ল। কি হ'ব গম নাপাওঁ, কি এনেই কিবা কিবি টেনশ্যন আহিয়ে থাকে মূৰত। টেনশ্যন কৰি কৰি ৰাতিটো পুৱাই গ'ল। তো আজি ৰাতিপুৱা হোৱাৰ লগে লগে ফিল্ডখনত গৈ আছোঁ, কাৰণ যিখন ফিল্ডতে আজি কষ্ট কৰি সফলতা অৰ্জন কৰিলোঁ, সেইখন ফিল্ডক লাষ্টবাৰৰ কাৰণে এবাৰ চাবলৈ গৈ আছোঁ। কাৰণ 6 মাহৰ কাৰণে আৰু আহিব নোৱাৰিম। কিবা এটা ফিল্ডৰ লগত বণ্ডিং হৈ গৈছে, ৰাতিপুৱা যোৱাৰ অভ্যাস হৈ গৈছে। সেইকাৰণে আজি আকৌ এবাৰ লাষ্টবাৰৰ বাবে ফিল্ডখনৰ লগত দেখা এটা কৰি আহোঁ আৰু ভাই বন্ধুবিলাকৰ লগত অলপ দেখা কৰি আহোঁ। তো ব্লগ এতিয়া ফিল্ডলৈ। সকলোৱে জানে আমাৰ অসম পুলিচৰ এপ্লাই হৈ আছে আৰু বহুতো হৈয়ে গৈছে, ফৰেষ্ট ডিপাৰ্টমেণ্ট, আসাম পুলিচ। তো সকলোৱে ভালকৈ চেষ্টা কৰি যোৱা আৰু ড্ৰিম কমপ্লিট কৰা, এইটোৱে কামনা কৰিলোঁ। বোলে এনে আহি অলপ ঘূৰি যাম, কিন্তু আহি 2-4টা পাক দিলোঁ ৰান, কিন্তু মানে শৰীৰৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে। কি হ'ব গম নাপাওঁ তাত গৈ। এতিয়া মানে 200 মিটাৰ এটা দৌৰিলে ভাগৰ লাগি যায়, ট্ৰেইনিঙত গৈ কি হ'ব ভাবি নাপাওঁ।